নমস্কাৰ সকলোকে ৰুনু লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ডবোৱা মূৰ কেনেদৰে আমি কৰি লওঁ সেইটোকে দেখুৱাইছোঁ। ডবোৱা মূৰ কৰি ফুল উঠাবলৈ ভাল কাপোৰত, বিশেষকৈ ছিংগুল মেখেলা হওক বা জোৰ কাপোৰ হওক, আমি হাতেৰে যিবিলাকত বাছোঁ ফুল, ডবোৱা মূৰ কৰি ল'লে সহজ হয়, ফুলবিলাক ডাঙৰ ডাঙৰ হয়। আৰু এয়া মই ডবোৱা মূৰৰ কাৰণে চিৰি এপাত বাছি ল'ম। কেনেদৰে বাচিছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া ওপৰলৈ 3ডাল সূতা ল'ব লাগিব আৰু তলফালে এডাল এডাল পেলাই যাব লাগিব। এয়া দেখিছেনে? আৰু এনেদৰে কৰি এপাত চেৰি ভৰাই থ'ম মই ধুনীয়াকৈ। আৰু ফুলৰ এটা কাঠি বাছোঁতে চিৰিডাল এইফালে আনি জাল দি ল'ব লাগিব চিৰিডালৰ মূৰত। এয়া ওপৰফালে 3ডালকৈ আছে আৰু তাতে হাতেৰে ফুলটো উঠাই যাব পাৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে ধন্যবাদ।